গৌৰৱ গগৈৰ বাবে চৰকাৰী চাকৰি ত্যাগ কৰিলে বাক্সাৰ এজন যুৱকে জলসিঞ্চন বিভাগত কৰ্মৰত সুনীল নাৰ্জাৰী নামৰ যুৱকজনৰ সিদ্ধান্তত হতবাক হৈ পৰিছে সকলো পিছে কিয় গৌৰৱ গগৈৰ বাবে চৰকাৰী চাকৰি এৰিলে সুনীলে ৰাজনীতিৰ বাবে চৰকাৰী চাকৰি ত্যাগ বাক্সাৰ এজন যুৱকৰ সাহসী সিদ্ধান্ত জলসিঞ্চনৰ চাকৰি এৰি যোগ দিব কংগ্ৰেছত গৌৰৱ গগৈ ব্যক্তিত্বত আকৰ্ষিত সুনীল নাৰ্জাৰী এইগৰাকী হল জলসিঞ্চন বিভাগৰ চাকৰি এৰি ৰাজনীতিলৈ মন মেলা সুনীল নাৰ্জাৰী মুছলপুৰ জলসিঞ্চন বিভাগত ছেকশ্যন এছিষ্টেণ্ট হিচাপে কৰ্মৰত সুনীল নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে চাকৰিৰ পৰা অব্যাহতি লয় সুদীৰ্ঘ 10 বছৰ ধৰি চৰকাৰী সেৱাত থকা নাৰ্জাৰীয়ে পদত্যাগ পত্ৰ মুছলপুৰস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত দাখিল কৰিয়েই নিজৰ নতুন যাত্ৰা তথা ৰাজনীতিৰ দিশে অগ্ৰসৰ হয় চাকৰিৰ অভিজ্ঞতাক জনসেৱাৰ বাবে ব্যৱহাৰৰ লক্ষ্য লৈ আগবাঢ়িব বিচৰা নাৰ্জাৰীয়ে কয় চাকৰিত ৰাইজক সহায় কৰাৰ ক্ষমতা সীমিত ৰাজনৈতিক ক্ষেত্ৰত বৃহৎ পৰিসৰত কাম কৰাৰ সুবিধা থাকে বৰ্তমান অসমৰ সমাজ ব্যৱস্থা যেটো পৰিস্থিতি বেয়া লাগে কিমান মানুহ আনএমপ্লয়মেন্ট হৈ আছে বেৰোজগাৰ হৈ আছে পৰিৱৰ্তন যদি আনিব লাগে অসমখনক যদি আমি ভাল বনাব লাগে আমাৰ নিচিনা যুৱচামে স্যাক্ৰিফাইস কৰিব লাগিব আমি সমাজৰ কাৰণে কাম কৰিব লাগিব এটা হেকাৰণে মই কোনো দুখ মোৰ নাই 10 বছৰীয়া চাকৰি মই 10 বছৰ কৰিলো আৰু 20 বছৰ বাকি আছিল কিন্তু মই স্যাক্ৰিফাইস কৰিছো অনলি ফৰ মানে পৰিৱৰ্তন আনিব লাগে অসমখনত আৰু স্পেশালি বিটিসিটো আমাৰ অল্টাৰনেটিভ আমি চৰকাৰ বনাব লাগে তাতে জনতাৰ সমস্যা আৰু স্থানীয় সমস্যা সমাধান কেৱল ৰাজনৈতিক পৰিসৰৰে সম্ভৱ বুলি মন্তব্য সুনীল নাৰ্জাৰীৰ সেয়ে সুনীল নাৰ্জাৰীয়ে যোগদানৰ বাবে বাছি লয় কংগ্ৰেছ দলক কিয়নো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্ব দৃষ্টিভংগী আৰু নীতি আদৰ্শই গভীৰভাৱে আকৰ্ষিত কৰিছে বুলি কয় নাৰ্জাৰীয়ে উদ্দেশ্য হেতুৱে যে গৌৰৱ গগৈ এপিসিসিৰ সভাপতি হোৱাৰ পিছত এতিয়া তাক চিফ মিনিষ্টাৰ বনোৱাৰ খাতিৰত এতিয়া সবে মানে গৌৰৱ গগৈৰ প্ৰতি এটা আকৰ্ষণ হৈছে ময়ো এজন যে সঁচা অৰ্থত মই আমাৰ নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মনে প্ৰাণে ভাল পায় তেখেতৰ নেতৃত্বত অসম মানে কংগ্ৰেছ চৰকাৰ হোৱাটো মই বিচাৰোঁ চাকৰি ত্যাগী এইজন যুৱকৰ বিটিসি নিৰ্বাচনত কংগ্ৰেছৰ পৰা বাউখুংগ্ৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন টিকেট খুজিছোঁ বাউখুংগ্ৰী সমষ্টিৰ পৰা দলে যদি মোক টিকেট দিয়ে তেনেহ'লে মই নামিম খেলিম সুনীল নাৰ্জাৰীৰ এনে সিদ্ধান্তই এতিয়া স্থানীয় ৰাজনৈতিক মহলত সৃষ্টি কৰে এক নতুন আলোড়নৰ সৃষ্টি হয় মিশ্ৰিত প্ৰতিক্ৰিয়া তেওঁৰ পদক্ষেপক স্বাগতম জনাই একাংশৰ আশা জনহিতৰ বাবে কাম কৰক সুনীলে বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা